আমি উদ্ধাৰ কৰি তেখেতসকলক চিকিৎসাৰ বাবে লৈ যোৱা দেখা পাইছোঁ। আৰু আমি দেখা পাইছোঁ দুই মহিলা ঘৰৰ ওপৰত কি দৰকাৰ চেষ্টা চলাইছে আমাৰ জোৱানসকলে, ফায়াৰ চাৰ্ভিচৰ জোৱানসকলে। এজন ব্যক্তিৰ ওপৰত তেখেতসকলে যুদ্ধৰ সময়ছোৱাত আমি কিদৰে সতৰ্কতা অৱলম্বন কৰিব লাগিব তাৰে গণিতলৈ আপোনালোকৰ প্ৰদৰ্শন কৰা হৈছে। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমতো আমাৰ আজি মকড্ৰিল কাৰ্যসূচী কৰিম। আমি গোলাঘাট লেভেল 3ত আছোঁ। আমি সেই হিচাপে আমি দুটা স্থান আজি লৈছোঁ। এটা হ'ল আমি এটা জনাকীৰ্ণ ঠাই গোলাঘাট টাউনৰ মাজত, য'ত বজাৰ অঞ্চল আছে আৰু BSNL অফিচ আছে, ভাইটেল ইনষ্টলেশ্যন। আৰু দ্বিতীয়টো আমাৰ ভাইটেল ইনষ্টলেশ্যন আছে আমাৰ নুমলীগড় শোধনাগাৰ। আমি দুটা ঠাইত আজি 4টা বজাত মকড্ৰিল কাৰ্যসূচী আৰম্ভ কৰিম। আমি যোৰহাট এয়াৰপৰ্টৰ পৰা এটা ছিগনেল পাম 4টামান বজাত যে এয়াৰ ষ্ট্ৰাইক হৈছে, লগে লগে চাইৰেন ব্ল' আপ হ'ব। চাইৰেন হোৱাওঁতে আপোনালোক সকলোকে সেইখন সময়ত য'ত যেনেকৈ আছে থিয় থাকিবলৈ আমি অনুৰোধ কৰিলোঁ। চাইৰেন যোৱাৰ পিছত আমি আৰু এটা চাইৰেন পাম। সেই চাইৰেনটো পোৱাৰ পিছত আমি গম পাম যে আমাৰ ষ্ট্ৰাইকটো শেষ হ'ল। কিন্তু তাৰ যিখিনি ক্ষতিপূৰণ হ'ল, হয়তো কিছু ইঞ্জিৰড হ'ল, কিছু জুই লাগিলে, গতিকে আমি এটা মকড্ৰিল আৰম্ভ কৰিম। আমাৰ এটা ইয়াতে অকণমান জুই লগাৰ ছিষ্টেম এটা আমি কৰাইছোঁ। ফায়াৰ ব্ৰিগেড আহিব, পুলিচ আহিব আৰু তেওঁলোকক উদ্ধাৰ কৰিব। আৰু যিসকল আঘাতপ্ৰাপ্ত হৈছে আমি ইতিমধ্যে তেখেতসকলক চিভিল হস্পিটেল লৈ যাম। সকলোতে আমাৰ ডক্টৰ টীম, SDF আৰু পুলিচক আমি থৈছোঁ। প্ৰথম খবৰটো আমাৰ যিটো কণ্ট্ৰল ৰুমলৈ আহিব 4টা বজাত, আৰু আমাৰ যিহেতু মোবাইল ব্ৰেকডাউন হৈ যাব সেইকাৰণে আমি VSF ছেট লৈছোঁ আৰু ছেটেলাইট ফোন লৈছোঁ, যিটো আমাৰ ছেটেলাইট ফোন আছে। আমি দুঠাইত কৰিছোঁ। মই জিলা আয়ুক্ত হিচাপে ইয়াত আছোঁ, আমাৰ মাননীয় আৰক্ষী অধীক্ষক এটা NRLত আছে। আমি আশা কৰিছোঁ আমাৰ ৰাইজ সজাগ হওক, যাতে সঁচাকৈ যদি যুদ্ধ বা এনেকুৱা ধৰণৰ পৰিস্থিতি হয় তেতিয়াহ'লে আমাৰ যাতে কোনো ধৰণৰ ক্ষতিপূৰণ নহয়। আৰু আমি জনাইছোঁ এটা ব্লেক আউটৰ আমি কাৰ্যসূচী ৰাখিছোঁ। 7টাৰ পৰা 7:10লৈ আমি সকলো গোলাঘাটবাসী ৰাইজক অনুৰোধ কৰিছোঁ তেখেতসকলৰ যিখিনি পেৰেলেল লাইট সেইখিনি তেওঁলোকে বন্ধ কৰি আৰু তেওঁলোকৰ দুৱাৰ খিৰিকী মাৰি তেওঁলোকে ঘৰৰ ভিতৰতে থাকক 10টা মিনিট। তাৰমানে সেইখন আমি অনুমান কৰিছোঁ যদি ওপৰেদি এয়াৰ ষ্ট্ৰাইক হয় সেই সময় যদি তলত বেছি লাইট দেখে তেওঁলোকে ইয়াতে বম পেলাব পাৰে। গতিকে যদি আমি লাইটকেইটা বন্ধ কৰি বা ভিতৰত যদি অকণমান কম লাইটো থাকে তেতিয়া পৰ্দাখন টানি থ'ব লাগে যাতে বাহিৰলৈ লাইট নেথাকে। গতিকে 7টাৰ পৰা 7:10লৈ আমি ৰাখিছোঁ। সকলো আমি গোলাঘাটবাসী ৰাইজক অনুৰোধ কৰিছোঁ অকুণ্ঠ সঁহাৰি দিয়ক। ধন্যবাদ। আৰম্ভ হৈছে, আমি আৰম্ভ কৰি থাকিম। নিৰ্দেশ আহিলে আমি আমাৰ গোলাঘাট জিলাত দুঠাইত কৰিছোঁ। ইয়াত এটা ভাইটেল ইনষ্টলেশ্যন গোলাঘাট জনাকীৰ্ণ ঠাই আৰু BSNL অফিচ, আৰু দ্বিতীয়টো আমি NRLতো কৰিছোঁ। গতিকে আমি ৰাইজক সজাগ কৰিব বিচাৰিছোঁ যে যদি সঁচাকৈ কিবা ছিটুৱেশ্যন হয় ৰাইজ আতংকিত হোৱাৰ কোনো দৰকাৰ নাই। আমি ধুনীয়াকৈ গোটেই বস্তুখিনি সাজু হওঁ, অপাৰেশ্যন অভ্যাস কৰি আছোঁ। গতিকে যদি সঁচাকৈ হয় ক্ষতিপূৰণ যাতে আমাৰ কম হয়। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।